মদিৰা পানৰ মাদকতাই হেদিব পাৰে জীৱনৰ প্ৰকৃতি মহত্ব। তেনে তেনে ব'লা সকলোৱেই মিলি এতিয়া নিজ নিজ কৰ্তব্যত সংগযজ্ঞ কৰ। ব'লা কুমাৰ। যাকে যাকে ভ্ৰমৰ ভ্ৰমৰী নাচিছে গুঞ্জৰী মধুৰ মধুৰ ধ্বনি তুলি নাচে মন ময়ূৰী পেখম ধৰি ধৰি নাচে মন ময়ূৰী পেখম ধৰি ধৰি। ভাই পখেনে বহু বিলম্ব কৰিছে। ভাই প্ৰখেন অকলশৰীয়া কৰি তোৰ জ্যেষ্ঠ ভাতৃ কলৈ গলি ভাই? বন্দী আজি কুমাৰ পখেন। কুপথ চালনাকাৰী সৎ বিয়াৰ তপস্বীগৰাকী আছিল কলিৰ। কি প্ৰাণাধিক সহোদৰ ভাতৃয়ে মোৰ অসৎ কলিৰ সংগ কৰিছে গহন। ভাতৃ ধৈৰ্যৰ বিজয় অনিবাৰ্য। তুমি ধৈৰ্যৰ ধৰণী কদাপিও নভবা বিফল ভাতৃৰ কাৰণ। স্নেহৰ ভাতৃ পখেন তোমাৰ এতিয়া অসৎ সংগ বিপথগামী। এই মুহূৰ্তে ত্যাগ কৰা ভাতৃ মমতা। এনে সময়ত ভাতৃ পখেন কুমাৰে তোমাকে দেখিলে তোমাৰো অনিষ্ট সাধন কৰিব পাৰে। আমাৰ হস্তিনা আৰু পাৰ্শ্বৱৰ্তী সকলো স্থানতে কলিৰ প্ৰৱেশ কৰিম নিষিদ্ধ। ৰজা ৰাজ্য পৰিজন সহ তোমাৰ ৰক্ষাত ব্ৰতী হৈছোঁ আমি। সেই উদ্দেশ্যে প্ৰৱেশিছোঁ খ্যাতিমন্ত মহাৰাজাৰ পৰীক্ষিত পুত্ৰ নাম জন্মে জয় আৰু আমি মন্ত্ৰী সুজাতানন্দন তোমাৰ ৰাজ্য। পৰিছে মনত মোৰ দয়াত্ম হৃদয় নিপতি পৰীক্ষিতৰ কথা। আত্মপত্যই অতি জাগিছে মনত। সেয়ে আশ্ৰয় অঞ্চল পাতি ললো হস্তিনাৰ ৰজা প্ৰজা হবে নৰ নাৰীগণ বুকুত বান্ধি লৈ অক্ষয় কবচ। তুমি সততাৰ পৰীক্ষাত উত্তীৰ্ণ হলা। এতিয়া ব'লা অভ্যন্তৰে তোমাৰ নিশ্চিত নিৰাপত্তা কৰোঁ তুমি ব্যৱস্থা। ব'লা কুমাৰ আগবাঢ়া।
ভগতে রহারি রহানন্দ সম্পদতি সুখানন্দ জীবন তৃপ্তেরি হাতত মদিরা পাত্র লই করিসু অন্য খান নতুন জীবন সঙ্গী সকলে যথার্থই করিসে বসন মদিরা পানে হে সরাব জীবন জ্যোতি কহিব নতুন জীবনের পাতনে পরিবর্তন ভাতৃভেদ হইছে আরম্ভ এই কলির হাতর মথিত আছে নৈমিষপুরের ভাতৃ পখেন কুমার উন্মত্ত হই আহিছে পখেন লগত আহিছে মিশা মায়া দর্প দম্ভ যাওই প্রচলিত বন্দিত প্রচলিত এই হিংসার দাবানল দুগুণে ভাই করুঙ্গাই প্রচলিত জিদে তত খিতি তক দে যেতিয়াই কৰিবা মদিৰাপা তেতিয়াই কৰিবা দুটকীয়া আপোন মনে তেতিয়াই দম্ভভাৱে কাঢ়ি ল'ব পাৰিবা জ্যেষ্ঠ ভাতৃ ৰাজ ঐশ্বৰ্য সম্পদ তেতিয়াই তুমি অতুল বৈভৱৰ অধিকাৰী হবা আৰু সেই সম্পদেৰে কৰিবা তুমি মদিৰাপান আৰু ৰংগ কৰিবা
আপোন মনে তেনে তেনে সেই হব উত্তম উপায়। ওলা ওলা তেনে সকলোৱেই মিলি সেই কৰ্তব্য কৰোগৈ সমাপন। ওলা সংগীগণ। ফলে কেৱল কেৱল ধুমুহা তাণ্ডৱ। কিন্তু কিন্তু সত্যজিৎ, তই তই হিমগিৰিৰ দৰে অচল হৈ থাকিব লাগিব। সত্যজিৎ, তই হিমগিৰিৰ দৰে অচল হৈ থাকিব লাগিব। মোক লাগে আজি সম্পদ, লাগে মোক নিজস্ব অধিকাৰ। ভাই পখেন, তোৰ আজি এই মূৰ্তি কিয় ভাই? তই আপোন পাহৰা হৈছ ভাই। ভাই, তই আপোন পাহৰা হৈছ। হাত্ৰী ভাই, ভাতৃত্বৰ সম্পৰ্ক বহু পূৰ্বেই মই মোক লাগে আজি নিজস্ব অধিকাৰ। মোক লাগে আজি ৰাজ্যৰ সকলো সম্পদ। ৰখেন, সিয়েই যদি তোৰ আছিল ইচ্ছা, তেনে নীতিগতভাৱে গ্ৰহণ কৰাত নাই মোৰ অলপো আপত্তি তোৰ। কিন্তু ভাই এই মূৰ্তিৰে এই ৰূপেৰে কিয় ভাই, কিয়? আজি মই ভিক্ষাৰ পাত্ৰ লৈ তোমাৰ ওচৰলৈ অহা নাই। আহিছো মোৰ অধিকাৰ সাব্যস্তৰ দাবীৰে। ইমোৰ ন্যায়সংগত দাবী। ই তোৰ স্বেচ্ছাচাৰিতা নীতি বিৰুদ্ধ কাৰ্যক কৰিলে সমৰ্থন। যাব মূল ধৰ্ম ৰখা তলে উদিত ভাস্কৰ ৰবি। মাৰ যাব চিৰদিনলৈ। নোহোৱা হ'ব মোৰ বিবেকৰ জ্ঞান। বিবেকবিহীন কৰ্ম এই সত্যজিতে কেতিয়াও নকৰে সমৰ্থন। তোমাৰ কোনো কথাই আজি মোৰ নপঢ়ে কাণত। বন্ধু কেনেকৈ পখিব কৰ্ণত তোৰ ভাই? অসৎ বন্ধুৰ বিষাক্ত সৰ্পই শৰীৰ যেবে তোৰ ধৰিছে মেৰাই। কেনেকৈ পাবি তই তাৰ নিশ্চিত ফল? বন্ধু, কি চাই আছা? বন্দী কৰা এই দাম্ভিকক। তেতিয়াহে সিদ্ধি লাভ ঘটিব প্ৰখেনৰ। বন্দী কৰা। সংগীগণ, কি চাই আছা? তুৰন্তে বন্দী কৰা এই দুৰাত্মক। আঁতৰি যা। চোৰৰ বেগ ধৰি কৰিছহি আক্ৰমণ। আঁতৰি যা। এৰি দে।
সংগীখন বান্ধি ৰাখা এই দুষ্ট আৰু লগে 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 লুট কৰা ৰাজ্যৰ সকলো সম্ভাৰ প্ৰখে একেই মাংস একে শুনিত একে ধমনীৰে সৃষ্টি হোৱা ভাতৃত্ব প্ৰেমৰ এয়াই তই চিনাকি ৰাখিছ শহুদৰ শব্দৰ এয়াই তই খ্যাতি ৰাখিছ পখে নলে গলে ভাতৃত্ব বান্ধনেৰে জীৱন নিৰ্বাহ কৰা এয়াই তোৰ ভাতৃত্বৰ প্ৰেমৰ চিনাকি ভাই তোমার কোনো যুক্তি বচন আদি পখেনক গলাব নোৱাৰে তোমার কোনো যুক্তি নেই আজি পখেনৰ নপখে কাণত কেনেকৈ পখিব কৰ্ণত তোৰ ভাই অসৎ বন্ধুৰ বিষাক্ত সৰ্পই তোক ধৰিছে মেৰাই কেনেকৈ পাবি তই তাৰ নিশ্চিত ফল কি আমি বিষাক্ত ভুজঙ্গ বেশ বেশ তেন্তে লোৱাতৰ এই যোগ্য পৰিণাম ৰ'বা ধাৰ্মিকৰ শৰীৰত প্ৰহাৰৰ বাবে সৃষ্টি হোৱা নাই খৰগ কোন তোমালোক কিয় আহি দিছাহি বাধা আমাৰ কাৰ্যত পৰীক্ষিতৰ নন্দন জন্মে জয় আমি পিতৃৰ আদেশত আহিছো কলিৰ অন্যায় উপদ্ৰৱ নিষ্কাশনৰ বাবে অসুৰ দানৱ প্ৰস্তুত সন্মুখ যুদ্ধ পৰীক্ষিতৰ আজ্ঞাবাহী ভিত্ত তোমালোক বেশ বেশ তেন্তে সংগীগণ আক্রমণ করা বিপক্ষৰ দলক ও খিত ধৈ ধেন খিত ধৈ ধেনিতা ধেনিতা ধেনি জিত ধৈ কৃ পিতৃৰ আজ্ঞা মানি কলিক নিধন নকৰোঁ আমি শুনা কলি ৰাখিবা মনত সন্ত সাধু সজ্জন কৰিলে স্পৰ্শ তেতিক ধনে উপস্থিত হ'ম আমি তোমাৰ সন্মুখত আৰু পাবা ইবাদৰে সৰ্বদাই লাঞ্ছনা অশেষ কলিৰ ৰাজত্ব কালত কলিকেই কৰে এনো অপ্ৰমাণ এই জন্মেজয়ী বাহিনীয়ে শুনা নেতৃত্ব বহনকাৰী জন্মেজয় তুমি মোক যিদৰে কৰিলা এনো অপ্ৰমাণ ইয়াৰ লম্বই ভীষণ পৰিণাম ইয়াৰ লম্বই ভীষণ প্ৰতিশোধ তোমাৰ পিতৃৰ বাবেই আজি মোৰ এনো হতাশা সেয়ে অতি শীঘ্ৰে মই তোমাৰ পিতৃকো মই কৰিম দংশন
তোমাক মই স্ত্ৰী মায়া ৰূপে কৰিম দংশন। মাথো সেই দিনলৈ অপেক্ষা কৰা, সেই দিনলৈ অপেক্ষা কৰা। দোৱা কৰি তাৰ বাবে নকপে জন্মে জয় হিয়া। হৰি ভক্তি অক্ষয় কবৰ গাথা আছে ৰন্ধে ৰন্ধে, জন্মে জয় হৃদয় ধৱনী। আহা আহা সকলোটি মুক্ত কৰি দিওঁ সত্যজিত বন্ধন। হে বিপদৰ বান্ধৱসকল, কিবা দৰে কৃতজ্ঞতা জনাম তোমালোকক। হেৰ নিবুধ ভাতৃ মোৰ, শিক্ষা ল তই এই সৎসংগৰ পৰা। অসতৰ উপদ্ৰৱ থাকিলেও এতিয়াও আছে পৃথিৱীত সত্যৰ ভূষণ, আছে সততাৰ অংকুৰণ। অসাধুৰ চক্ৰত মতিছন্ন যদিও তোমাৰ ভাতৃ, তাকো আমি কৰিম নিষিদ্ধ। ই আমাৰ জীৱন সংকল্প। এতিয়া বৌলা তোমাৰ ৰাজ্যলৈ নিশ্চিত নিৰাপত্তা কৰোঁগৈ ব্যৱস্থা। বৌলা কুমাৰ, বৌলা। পুত্র সিংহী অতি জ্ঞান বান প্রবেশ অভাৱ মাজে ঋষি সমী কহু জান সংগে চলে পুত্ৰ সিংহী অতি জ্ঞান বান গৌৰৱৰ্ণ কৰে বৰ ৰক্ত বস্ত্ৰ পৰিধান ধীৰে ধীৰে চলে দুয়ো আনন্দে মগন প্ৰৱেশ অভাৱ মাজে ঋষি সমী কহু জান সংগে চলে পুত্ৰ সিংহী অতি জ্ঞান বান বাছা সিংহী, পিতা কালিলৈ প্ৰভাততে
আমাৰ ধ্যানৰ সমাধি পৰ্ব কৰিম আৰম্ভ। গতিকে বাছা, আমাৰ ধ্যানৰ সময়ত আমাৰ আশ্ৰমত যাতে কোনেও বিঘিনি ঘটাব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবা সততে। ভাল পিতা, তবু আজ্ঞা অক্ষৰে অক্ষৰে কৰিম পালন। এতিয়া বোলা বাছা, আৰ্নিক কৰ্তব্য সমাপন কৰি ব্ৰহ্ম চিন্তাত হওঁগৈ ব্ৰতী। প্ৰাণাধিক সহোদৰ ভাতৃয়ে মোৰ অসৎ কলিৰ সংগ কৰিলে গ্ৰহণ। পাপাত্মা কলি পাপ চক্ৰত পৰি সত্য ধৰ্ম দানি জলাঞ্জলি পাপ পংকত ডুব গলি তই। হে প্ৰভু, হে প্ৰভু ভগৱান, ভাতৃক প্ৰদানী সুমতি ঘূৰাই আনা যেন এই সত্যজিতৰ কাষে, ঘূৰাই আনা যেন এই সত্যজিতৰ কাষে। বচনত তোমাৰ অন্তৰ অতিকৈ নিৰ্মল হৈ পৰিছে। সৌৱা সৌৱা যোৱা জ্যেষ্ঠ ভাতৃৰ কাষলৈ কৰ জোৰে ক্ষমা খোজা ভাতৃৰ কাষত। দয়াদ্ৰ ভাতৃয়ে সুনিশ্চয় তোমাক কৰিব ক্ষমা। যোৱা। দাদা দাদা দাদা, মোক মোক ক্ষমা কৰি দিয়া দাদা। অ দাদা, মোক ক্ষমা কৰি দিয়া। ভুল কৰিলো দাদা। আজি ভুলৰ প্ৰায়শ্চিত্ত স্বৰূপে বাছি লৈছো তোমাৰ চৰণ যুগল। কোৱা কোৱা দাদা, কোৱা, কৰিবানে ক্ষমা এই অবাধ্য ভাতৃক তুমি? ভাই ভাই দাদা, উঠ ভাই, উঠ ভাই। দাদা, বহু পূৰ্বেই মই তোক কৰিছো ক্ষমা। অ ভাই, আহ ভাই, দাদা, ভাতৃৰ বক্ষৰ মাজলৈ আহ। দাদা, ও দাদা, সৎ বন্ধু জন্মে জয়ে খুলি দিলে বিবেক দ্বার। ও দাদা, মদিৰা পান পুৰুষৰ নহয়, পুৰুষত্বৰ পৰিচয়। সঁচা কথা। ও দাদা, ই বেবিচাৰ, ই
বিবিচার দাদা মুখ পুনর্বার তোমার শরণ ধরি করিস বিনতি এই ভুলের ভাবে তুমি পরিবার ক্ষমা উঠ উঠ ভাই ভাতৃৰ দুবাহুৰ মাজত তোৰ স্থান মোৰ এই দুবাহুৰ মাজত ভাই চোৱা জগতবাসী ভাতৃত্বৰ কি অপূৰ্ব মিলন ই মিলন নহয় দুখনি হিয়াৰ সংযোজন ই সৎ প্ৰবঞ্চনাৰ বিৰুদ্ধে সততাৰ জয়গান ভাতৃত্বই দুৰ্ভেদ কবচ ৰচি বান্ধি গৃহৰ সমস্ত দুৱাৰ কণ্টক শূন্য কৰিব পাৰে গৃহৰালয় যোৱা ভাতৃদ্বয় ই ভাৱে কৰাগৈ সুশাসন হিদিপুৰ ৰাজ্য ভাল কুমাৰ বলা ভাই পুনৰ আমি নৈমিষপুৰ ৰাজ্য কৰো কৃতজ্ঞ কুমাৰ কৃতজ্ঞ কুমাৰ কৃতজ্ঞ কুমাৰ Zidei tata khiti tak hey ৰাণী মহাৰাজ পাইছানে পুত্ৰ জন্মেজয় আৰু মন্ত্ৰী সেনাপতিৰ বাতৰি নাই মহাৰাজ কোনো সমাচাৰ পোৱা নাই আহিলা বাছা কোৱা বাছা কৰিছে নেকি কলিয়ে তাৰ স্বভাৱ বিস্তাৰ আমাৰ ৰাজ্যত সুখী হলো তোমালোকৰ সহিত বাৰ্তালাপ কৰোঁ বৰ্তমানে জাগিছে আমাৰ প্ৰাণত এতিহাবিয়া কৰি মৃগয়া চিকাৰ পশু পক্ষী সমন্বিত এইতৰ প্ৰাণে সমূল অঞ্চে কলি ভয় ভীতি নোহোৱা কৰোঁ প্ৰজা আৰু প্ৰাণীৰ মাজত কৰিছোঁ প্ৰস্তাৱ সভাৰ মধ্য আছে জানো শংকা সন্দেহ দ্বিমত কাৰোবাৰ প্ৰাণে নাপাম জানো সন্মতি সদুত্তৰ মহাৰাজ প্ৰিয়ে মৃগয়া চিকাৰ নহয় প্ৰমাদ প্ৰলয় আতংক কাৰুণ্য ঘটনা মৃগয়া চিকাৰে দিয়ে জ্বালামুখী তাপ ই নহয় কদাপিও সুখৰ কাৰক মহাৰাজ প্ৰিয়ে মহাৰাজ এই মৃগয়া চিকাৰ নহয় আমাৰ সাধাৰণ ক্ৰিয়নক্ৰীড়া এই চিকাৰত নাই হত্যা নাই হিংসা নাই সন্ত্ৰাস আছে মাথো মৃগয়া নামত পশু পক্ষী সমন্বিতে প্ৰজাৰ শান্তিৰ অনুসন্ধান তথাপি মহাৰাজ মনে মোৰ নামানে প্ৰত্যয় আপোনাৰ ইচ্ছাই সাৰ্বভৌম ইচ্ছা মহাৰাজ তেন্তে কালিলৈ প্ৰভাততে যাত্ৰা কৰিম আৰম্ভ যাত্ৰাকালীন পৰিৱেশৰ বাবে আমি সকলোৱে হওঁগৈ সুপ্ৰস্তুত ভাল মহাৰাজ
পৰিধান কৰি লওঁ মৃগয়া কবচ। সদায় পৰি থকা এই বৰপেৰা আছে নেকি কিবা মৃগয়া সম্ভাৰ? চাওঁচোন খুলি। কি অপূৰ্ব শুনিব কৈ। সুন্দৰ পৰিধান কৰি লওঁ মনৰ হেঁপাহ পুৰাই। সুন্দৰ এই বেখেৰেই যাওঁ বনে বনে মৃগয়া কাৰণ। আজি কলাই সাৰিব ৰাজন। তুমি এইটো এদিন মোক এই কলিৰ স্থান নিৰ্ণয় কৰি স্থান দিছিলা এই সুবৰ্ণৰ মাজত। আজি কলৈ সাৰিব পৰীক্ষিত। তুমি যলৈকে নোযোৱা কিয় তোমাৰ পাশে পাশে দুই হাত প্ৰসাৰিত কৰি ধাবিত হম মই হৰিব শক্তি প্ৰয়োগ কৰি। তোমাৰ বাবেই মই আছিলো অপেক্ষা কৰি। ৰবা 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 ৰাজা। মৃগয়া কাৰণ পৰীক্ষিত ৰাজন কবচ কৰিব ধন। মৃগয়া কাৰণ পৰীক্ষিত ৰাজন কবচ কৰিব ধন। অস্ত্ৰ মনোমত নিবন্ধি স্থানত বনশান্তি লৈ গমন। অস্ত্ৰ মনোমত নিবন্ধি স্থানত বনশান্তি লৈ গমন। হৰিয়ে বনশান্তি লৈ গমন। সুন্দৰ
বৈছে স্নিগ্ধ মলয় পৱন হিয়া মঞ্জুৰ কৰি উপভোগ্য স্বাদ দিছে ঘনে ঘনে এই নিপতি একে ৰস পান শেষ নহওঁতে কৰ পৰা আহিল তুৰন্ত পিপাসা পিপাসাই অন্তকন্ত কৰিছে নিৰস পানী ক'ত পাম পানী কোনে দিব দেখো এক মণিপ্ৰভৰ অলস হৈ বহি আছে আপোন মনেৰে যাওঁ তেওঁকেই বিচাৰোগৈ পানী মুনিবৰ এইটো বিপ্ৰদাধি পানী দূৰ কৰা পিপাসা আমাৰ একে নীৰৱ নিতল নিস্তব্ধ মুনিবৰ একে লেখ মানুহ কৰ্ণপাত নকৰিলে মুনি আমাৰ কাতৰ অনুৰোধ কেৱল নিজতে নিজে মগন পৰহিত চিন্তাই পৰোপকাৰ বিমুখ মুনিক তেওঁ এক যোগ্য পুৰস্কাৰ পুৰুষৰ কণ্ঠত যি আছে ধ্বনি তাৰ ব্যৱহাৰৰ পৰিৱৰ্তে দিলা মাথো মৌনতা চিনাকি এই তাৰ যোগ্য পুৰস্কাৰ কি বিভৎস কি ভয়ানক কি বিভৎস কি বিভৎস কি ভয়ানক দৃশ্য পিতা 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 আৰু জীৱিত নাই এই সংসাৰত পিতা পিতা পিতা
এৰি পিতা তুমি গলা কোন ঠাই আরে তোমার বিহনে মই পিতা থাকুকে কৰি আরে তোমার বিহনে মই থাকুকে কৰি আরে মোক এৰি পিতা তুমি গলা কোন ঠাই পিতা 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 তোমাৰ এই বিভৎস ৰূপ দেখি আমি আৰু স্থিৰে থাকিব পৰা নাই কোনে কোনে কৰিলে পিতৃৰ এদুৱা দশা যিয়ে কি নোহোৱা সাধক চিংগিৰ পুত্ৰই দিছো অভিশাপ সপ্তম দিনৰ ভিতৰত অলক্ষিত সিজনক তক্ষকে কৰিব ধ্বংস কদাপিও লংঘনিতো কথা মোৰ পিতা 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 কি হলো বাসা পিতা ধাকুরি করিস কিয় কন্দন পিতা বাসা পিতা পিতা তোমাৰ এই দুৰ্দশা দেখি আমাৰ অন্তৰ একেবাৰে দহি গৈছিল সেয়ে যিজনে তোমাক এনেকুৱা দশা কৰিলে দিছো সিজনকে ব্ৰহ্মশাপ মই ব্ৰহ্মশাপ সাধনাৰ জ্ঞাত হল সকলোটি মোৰ পিতা ভুল ভুল কৰিলি বাছা পিতা সিগৰাকীয়ে কৰা ভুলতকৈ ততোধিক ভুল তই কৰিলি সিংহী পিতা যিগৰাকীক তই দিলি ব্ৰহ্মশাপ সিগৰাকী নহয় সাধাৰণ পুৰুষ পূজান পিতা সহাগৰা অধিপতি ৰাজৰাজেশ্বৰ মহাভাগৱত পৰীক্ষিত সিজন পিতা প্ৰতি কল্পে পৰীক্ষিতে সাপিলে আমাক সেই সাপৰ অগণি নিবাৰণৰ শক্তি লাভ কৰা নাই নৰ সমাজে পিতা চি বাছা এয়া তই কি কৰিলি সামান্য দুখত সূচকৰ পৰিৱৰ্তে ললি তই পৰসুখৰ্গ পিতা দুখৰ ক্ষমা আছে সিংহী ব্ৰহ্ম সাধনাৰ অপব্যৱহাৰ কৰি ৰাখিলি কুকীৰ্তি যুগ যুগান্তৰে ব্ৰহ্ম সমাজ পিতা কি হ'ব উপায় তেন্তে এতিয়া পিতা বাছা পিতা জীৱা দৰে আচৰিলি তই দুৰ্ঘোষকল মুখপাপ আমি নোৱাৰো তাক কৰিব মোচন সেয়ে বাছা দুয়ো মিলি কৰো আহা হৰিস্তমন হৰিয়েই দিয়ক সুমতি দুয়োকে আমাৰ ভাল পিতা
কৰা দয়া করুণা অহিজনারে ধন আমি হতি হীনমতি নাজানো স্তুতি নতি কৰা দয়া আমি মোহ কৰা দয়া করুণা অহিজনারে ধন প্রভু অলপতে পৰীক্ষিতে পাব আমাৰ সাজুৰ্য মুক্তি। ভুলৰ সমাধিকল্পে আশ্ৰয় লৈ পৰীক্ষিতে মহাভাগৱত ৰূপে খ্যাতিমন্ত হৈ থাকিব ধৰণী মণ্ডলে। জ্ঞাতে বা অজ্ঞাতে কৰা ফুলৰ শুধৰণি হ'ব পাৰে মহাভাগৱত, যি আমাৰ মুখ্য গুণৰ কথা তাকেই কৰিব প্ৰমাণ পৰীক্ষিতে সৰ্বজন সমক্ষত যুগ যুগান্তৰে। দয়াৰ সাগৰ প্ৰভু, উঠা উঠা মুনিবৰ, প্ৰভু নকৰিবা সংশয় শংকা তিলো মানুহ। একান্ত ধ্যানেৰে জৰিছিলা জীৱাদৰে আমাৰ, দৰ্শন বিচাৰি যিদৰে হৈছিলা একান্ত কাতৰ, তাতেই সন্তুষ্ট হৈ দেখা দিলোহি তোমাৰ। চিংগি স্মৰণ ৰাখিবা ভূত ভৱিষ্যত চিন্তি ব্ৰহ্ম বাক্য কৰিবা ক্ষেপৰ। নতুন ব্ৰহ্মত্বৰ নামত ঘটিব পলা ঘটিব অপবাদ, থাকিব কলংক ব্ৰহ্মৰ নামত জগত মধ্য। করুণা সাগর প্রভু, নিষ্কৃতি ঘটোৱা প্রভু দুষ্কৰ পাপৰ। তথাস্তু প্রভু ক্ষণকাল কৰা অৱস্থান এই ৰূপে স্মৰি তব নাম বাৰম্বাৰ কৰি প্ৰদক্ষিণ তোমাৰ চৰণ যুগল। দূৰ কৰো পাপ তাপ হৃদয় উত্তাপ। জানি জানি পাপানি জন্ম জন্মান্তরে কৃতানিশ তানি তানি প্রণশন্তি প্রদক্ষিণ পদে পদে। এতিয়া যোৱা আশ্ৰমৰ কৰ্মত ব্ৰতী হোৱাগৈ। ভাল প্ৰভু।
হে কৃষ্ণ করুণা সিন্ধু দীন বন্ধু জগত পতে গোপেশ গোপিকা কান্ত রাধা কান্ত নমস্তুতে রাধা কান্ত নমস্তুতে শুনা 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 ৰাজা ৰাজা তুমি কৰা গৰ্হিত কৰ্মৰ বাবে সপ্তম দিনৰ ভিতৰত তক্ষকে তোমাক কৰিব দংশন এয়াই শৃংগিৰি ব্ৰহ্মসাপ এয়াই শৃংগিৰি ব্ৰহ্মসাপ এয়াই শৃংগিৰি ব্ৰহ্মসাপ ব্ৰহ্মসাপ হাই কি মহাপাপ কৰিলো অৰ্জন বিনা দুখে জনস্থ বুলি পিন্ধালো গলত মৃত সৰ্পমালা পৰিণামে পাপ কৰ্মৰ পৰিণতি স্বৰূপে পালো ব্ৰহ্মসাপ ঋষি তক্ষকে কৰিব দংশন সপ্তাহ মধ্যত আমাৰ শিৰত হিতাহিত জ্ঞান হিতাহিত জ্ঞান কোনে হৰি ধৰিলে আৱৰি কাৰ চক্ৰান্তই নহয় নহয় চক্ৰান্ত কাৰো নিজৰ ভুল নিজে কৰিছো আমি সুবৰ্ণ স্থান নিকলি সেই সুবৰ্ণ মুকুট পৰিধান কৰিছিলো আমি যাৰ বাবে কলিয়ে কৰি দংশন কৰে লোপ হিতাহিত জ্ঞান অকাৰ্যত লিপ্ত কৰালে আমাক সঁচা সোণৰ তিৰিবিৰণী ৰূপত ভুল গৈ জলাঞ্জলি দিলো বিবেকৰ বিচাৰ যি অকাৰ্য কৰিলো আমি অন্য কোনোজনে কৰা হলে এনে কাৰ্য সম্পাদন নৃপতি ৰূপত ততালিকে প্ৰাণ দণ্ডেৰে দণ্ডিত কৰিলোহেঁতেন সেই দুৰাত্মা কিন্তু আমি নিজে ৰাজদণ্ডধাৰী এই নৃপতিৰ বিধান কৰিব কোনে কোনে দিব দণ্ড সমুচিত
আবার উচ্ছেদ দণ্ড আমি নিজে করিম গ্রহণ। পুত্র পত্নী রাজ্য ধন আসে যত স্নেহ মায়া জগত, ত্যাগ কৰাৰ সংকল্প ললো এই মুহূৰ্ততে। ইয়ে হ'ব মোৰ জীৱনৰ প্ৰকৃত প্ৰায়শ্চিত্ত আৰু জীৱনৰ শান্তিৰ নিদান। ৰাজসভাৰ মাজে সৰ্বজন সাক্ষাতত হৃদয়ৰ এই ঋঘোষ প্ৰস্তাৱ কৰোগৈ প্ৰকাশ। চলি যাই ধীরে ধীরে দেখিতে শুভন দেখিতে শুভন দেখিতে দেব অঙ্গীৰাদি বশিষ্ঠ প্ৰৱেশয় শোকদেৱ অঙ্গীৰাদি বশিষ্ঠ জ্ঞানবন্ত ধৰ্মশীল জগতে প্ৰসিদ্ধ প্ৰৱেশয় শোকদেৱ
দেব অংগীৰাদি বশিষ্ঠ শুক্ল বস্ত্ৰ পৰিহিত দেখিতে শোভন গহীন ভীৰয়তী ৰূপ মনোহৰ প্ৰবেশয় শোকদেৱ অংগীৰাদি বশিষ্ঠ ঋষিগণ দেবর্ষি মহর্ষি রাজঋষি আছে যত জগতর শ্রেষ্ঠ ঋষি মণ্ডলী সমাজ উপস্থিত হইছে হবে গঙ্গার তীরে রাজা পরীক্ষিতর মুক্তির উপায় বিচারে অন্তরাত্মায় নির্দেশিসে আমাক বারে বারে জ্ঞানৰ বাৰ্তা দি হৃদয় দ্বাৰত প্ৰৱেশিব লাগে গংগাৰ তীৰে মুখ্য কামী পৰীক্ষিত ৰাজন দিব লাগে ভাগৱত আলাপেৰে মুক্তিৰ সন্ধান তেনে তেনে বৌলক সকলোটি গংগাৰ পাৰলৈ বিষ্ণু বিষ্ণু মাধৱ জয় জগে চৰণ হৰি সৰ্ব মাঙ্গল্য মাঙ্গল্যে শিৱে সমৰ্থ সাধিবে হৰি ওম 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 হৰি ও বিধিৰ বিধান অনুসৰি মহামতী পৰীক্ষিত ৰাজনক দংশন কৰা আমাৰ কৰ্তব্য যদিও তেজস্বী ব্ৰহ্ম সমাজৰ মাজত হৰি নাম কীৰ্তন প্ৰবাহিত হৈ আছে আমাৰ নিজ শৰীৰেৰে এই কাৰ্য কৰা অতি গৰ্হিত কৰ্মৰূপে বিবেচিত কৰা হ'ব এনে কাৰ্য কৰিলে আমিও মহা অপৰাধী হ'ব লাগিব গতিকে ব্ৰাহ্মণৰ বেশ ধৰি পখিব লাগিব ৰাজাৰ সমীপে সুগন্ধি চম্পক পুষ্পৰ মাজে কীট ৰূপে কৰি সংস্থাপন কৰিব লাগিব ৰজাক প্ৰদান ৰজাই শ্ৰদ্ধাৰ শিৰত কৰিব ধাৰণ তেতিয়াই কাৰ্য হ'ব সম্পাদন যাওঁ এবে গংগা তীৰলৈ
পাইছা জানো মহাৰাজৰ সংবাদ? নাই পোৱা মহাৰাণী। আহিছো ৰাণী, মহাৰাজ নিজেই আহিছো আমি মৃগয়াৰ বাতৰি দিছো। মহাৰাজ আপোনাৰ এনেকুৱা দশা কি হৈছে মহাৰাজ? সকলো বিৱৰি কওক। ৰাজ শাসনত উপবিষ্ট হৈ সকলো কওক মহাৰাজ। ৰাজ আসনৰ ত্যাগ কৰি মোৰ মহাৰাজ ত্যাগ কৰি ভোগ সম্পদৰ লালসা মহাৰাজ ভূমিৰ সন্তান জীৱে ভূমিকেই এতিয়া মাথো কৰিছো আশ্ৰয়। শুনা পৰিজন সমন্বিত অমাত্য প্ৰধান, মৃগয়াক কৰিলো যে দুষ্কাৰ্য আচৰণ, সেই তাপে তাপিত পৰাণ আমাৰ। কি বাৰ্তা শুনালে মহাৰাজ? পাৰি বিচাৰি নাপাই সদুত্তৰ, দিলো শ্ৰমিক মুনিৰ স্কন্ধত মৃত সাপ মেৰিয়াই। পৰিণতি কল্পে মুনি পুত্ৰ সিংহে দিলে ব্ৰহ্মশাপ। তক্ষকে কৰিব দংশন সপ্তাহ মধ্যত আমাৰ ক্ষীৰ। কি বাৰ্তা পৰিছে মনত ৰাণী, তোমাৰ উদ্দীপ্ত সেই সাৱধান বাণী। মৃগয়াৰ উদ্দেশ্য যেই নাথাকক, সকলো অনিষ্টৰ মূল মাথো সকলোৰে প্ৰতি এটি অনুৰোধ। জীৱনৰ অন্তিম ইচ্ছাৰ বাবে দিয়ে যেন পূৰ্ণ সমৰ্থন সকলোৱে ইচ্ছাক আমাৰ। জীৱনেই দিয়ে জীৱনৰ শক্তি, লৈছো এক সংকল্প মহান, ত্যাগ কৰি ৰাজ্য কোষ ভোগ অসহ্য সম্পদ, গংগাৰ পাৰে কৰি অৱস্থান, কৰি সমৰ্পণ দেহ প্ৰাণ মন মোৰ ঈশ্বৰ চিন্তা। এনে বাৰ্তা আপুনি আপুনি শূন্য কৰি গ'লে হস্তিনাপুৰ শূন্য হেৰা কেনেকৈ থাকিব হস্তিনাপুৰ? কেনেকৈ থাকিব? ভাবি চাওক মহাৰাজ, ভাবি চাওক মহাৰাজ এবাৰ। তোমালোকৰ মৰ্ম বেদনা মৰ্মে মৰ্মে কৰিছো উপলব্ধি, কিন্তু আমাৰ অন্তিম ইচ্ছাও পূৰণ কৰা দায়িত্ব তোমালোকৰ গৰাকীৰ ইচ্ছা যদি নকৰা পূৰণ, সেই দুখে স্পৰ্শ নকৰিবনে মহাৰাজ? এবাৰ ভাবি চোৱা নশ্বৰ দেহৰ সীমাবদ্ধতাৰ কথা। নশ্বৰ দেহৰ নাই দীৰ্ঘ ঠিকনা, মায়া মমতাত নিবদ্ধ কৰি নকৰিবা আমাৰ হৰি চিন্তাৰ অন্তৰায়। সকলোৱে সুহাস্য বদনে দিয়া সন্মতি আমাৰ। আপোনাৰ অবিহনে হস্তিনাপুৰ প্ৰজাৰ কি গতি হ'ব পাৰে? তাৰ বাবে কোনো চিন্তা নকৰিবা বন্তে, পুত্ৰ দণ্ডে জয় হ'ব ৰাজ আসনত অধিষ্ঠিত। মহাৰাজ, দণ্ডে জয়
শাসিব হস্তিনা পালিব প্ৰজাক নিয়ম নীতিৰে আৰু যেন আপত্তি কোনেও নকৰা দুলাই সেনাপতি লৈ আহা হস্তিনাৰ ৰাজ মুকুট পুত্ৰৰ বাবে সত্য উপলব্ধি মহাৰাজ মহাৰাজক কোৱা হ'ল পূৰ্বৰ কাহিনী এই মুকুট পূৰ্বতে আছিল ৰজা জৰাসন্ধ ভীমে জৰাসন্ধক বধ কৰাৰ পাছত এই মুকুট হস্তিনালৈ অনাৰ পাছত হস্তিনাৰ ৰজা যুধিষ্ঠিৰে সকলোকে সতৰ্কবাণী কৰি কৈছিল এই স্বৰ্ণ মুকুট পৰিধান নকৰিবলৈ বুলি এই মুকুটত আছে হত্যাহৰণৰ কলংক চেকা এই মুকুট সোণেৰে গঢ়া এই মুকুটে হ'ল কলিৰ মূল আবাসস্থান মহাৰাজ কলিৰ মূল আবাসস্থান আহা বাছা জয় মহারাজ জন্মে জয় জয় ভাষা জন্মে জয় পিতা আত্মপম ভাৱনাৰে পালিবা প্ৰজাক চিৰদিন নিজৰ প্ৰাণতকৈও সপ্ৰেম সস্নেহ যাচি কৰিবা প্ৰজাৰ সেৱা ধৰ্ম ন্যায় নীতিৰে সাকিবা হস্তিনা নগৰ ৰাণী মন্ত্ৰী মহাৰাজ সেনাপতি মহাৰাজ সকলোৱেই পুত্ৰক কৰিবা যথাৰ্থ সহায় এতিয়া যোৱা নিজ নিজ কৰ্তব্যত ব্ৰতী হোৱাগৈ আমিও যাওঁ গংগাৰ পাৰে কৰি অৱস্থান হৰি চিন্তা হৰি ভজনত হওঁগৈ মগন ধীৰে মহারাজ ধীৰে চলি যায় পৰি রাজ আরে মুকা পুর হইলা হবে হস্তি সমাজ আরে হুকা তুল হইলা হবে হস্তি
সর্বজন লীলা ঈশ্বর দেখা দেখা সর্ব জন ঈশ্বর লীলা আরে পবিত্র গঙ্গার তীরে গমন করিলা আরে পবিত্র গঙ্গার তীরে গমন করিলা হরি বল হরি হরি আহক হে দেৱঋষি ৰাজঋষি বিপ্ৰ সজ্জন মণ্ডলী সকলোকে জনাই স্বাগত সম্ভাষণ আহ্বানিছো আসন গ্ৰহণৰ উদ্দেশ্যে উপবেশন কৰি গংগাৰ পাৰৰ এই বলুকা ভাগ্য বিলম্বিত পৰীক্ষিতৰ ভাগ্যোদয়ৰ ফলক খোদিত কৰি দিয়ক জীৱনৰ গতি আহক আহক দেৱ দেৱ জাগিছে মনত নিশ্চিত প্ৰত্যয় ঋষি সাপে দহিছে যদিও পৰা নামাৰ মুহূৰ্ততে লভিছো পৰম শান্তি মাথো মায়াময় জীৱনত থাকিলে মগন হৰি চিন্তাৰ ভাগ্যোদয় দখতে কদাপি সেই ঋষি সাপ নহয় আশীৰ্বাদ বৰষিছে যেন আমাৰ কিৰণ হে বিপ্ৰসকল পাৰো যেন হৰি চিন্তাত থাকিব মগন সুস্থিৰ ভাৱে তাৰ বাবে কৰক কৰোণা প্ৰদানক উপদেশ মনস কাম পূৰণৰ বাবে অনুশোচনাত দগ্ধ যেবে মহাৰাজৰ হৃদয় অচিৰ কালতে ঘটিব সুফল ইয়াৰ পোৱা নাই কতো শান্তিৰ সন্ধান শান্তিৰ উপায় সন্ধানে আহিছো নেপথিৰ কাষে আহক আহক দেৱ দিয়ক উপায় কিবা দৰে পাম জীৱনৰ গতি ৰাজন দেৱ কৃষ্ণ কথমেত ৰসৰ আস্বাদন কৰিলে গ্ৰহণ পাবা গতি পাবা তৃপ্তি পাবা মুখ্য ধাম জানিবা নিশ্চয়
হে দেৱ ৰাজন গুৰু আসনে কৰি উপবেশন প্ৰদানক জীৱনৰ পৰম সম্পদ ভাল আহক দেৱ ভাল ৰাজন ৰাজন হে দেৱ ৰাজন যি সম্পদ লোভী পৰম তৃপ্তি পাব পাৰো জীৱনৰ গতি দেখিয়েই বুজিছো জীৱন বৃত্ত প্ৰদানিব পৰা আছে সামৰ্থ্য মুনিৰ প্ৰাণৰ দিয়ক দিয়ক জীৱন তথ্যৰ উচিত সন্ধান মহাভাগৱত কীৰ্তন হৌকাৰম্ভন শ্ৰৱণত জাগিব পুল স্মৰণত হ'ব ৰোমাঞ্চিত তনুমন কৃষ্ণ কথা অমৃত ৰসে কৰিব স্বাদ পূৰ্ণ মানৱ জীৱন নাই তাত সংশয়ৰ অৱকাশ হে দেৱ ৰাজন মানৱ পঞ্চতত্ত্বেৰে পুজিলো তোমাক শুনাই অমৃত ভাগৱত কথা দিয়ক জীৱনৰ গতি ও গীতিতত্ত্বং গন্ধং ব্রহ্মতত্ত্বং দীপং বায়ুতত্ত্বং ধূপং জ্যোতির্তত্ত্বং দীপং আত্মতত্ত্বং নৈবেদং মুনীশ্বরায় নমঃ মুনীশ্বরায় নমঃ তেনে শুনক সকলোৱে ভাগৱতৰ কথা ওম নমো ভগৱতে বাসুদেৱায় यतन्नया द्वितरत षट्ठिसह विग्रह सरा तीन ब्रह्मा हृदय जो आदि कबये मय्यन्ति यत् शूरयः तेजु हरिमिदं यथा विनिमयो यत्र तिसर्गोऽहमृषा धाम्नसेन शरणिरस्तकुहकं शैत्यं परमं धे
নাহি ইরম শ্রবণ কৃত্রণ করি কৃষ্ণ আরাধে মহামুখ সাধে কো বিঘিনি বাধে নমো ভগবতে বাসুদেবায় যত হন্তে হয়ে রতি কৃষ্ণর শরণে নাহি কেহ গময়াত পরেতি ভগবতে নারায়ণায় নমঃ পূর্বত্র ব্রহ্মায় এক শ্রীতে তিনি বার বেদত বিসারি মানে পাইলা হার ভগবতে গোবিন্দায় নমঃ শ্রবণ কীর্তন মাত্র হুগম ভকতি অল্পতে পজে দত প্রেমরতি ভগবতে হেলো হেলো জানি মহাযত্নে কৃষ্ণ কখ ব্যথা শ্রবণ কীর্তন করা ত্যজিয়ান কথা
ভগৱতে ঋষিকেশৱায় নমঃ ঋষিকেশৱায় নমঃ কৃষ্ণৰ পৰম পদ পাইবাল পকালে ভগৱতে পদ্মনাভায় নমঃ পদ্মনাভায় নমঃ জ্ঞানী মন ঈশ্বৰ মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন হৰি ভগৱতে শ্ৰীকৃষ্ণায় নমঃ শ্ৰীকৃষ্ণায় নমঃ এদিন দুদিন কৰি শুনালো সপ্ত দিবা ৰাত্ৰি ভাগৱত কথা তিল মানুহ বিচলিত হোৱা নাই নৃপতিৰ হৃদয় প্ৰাণ ভৰি আকৰ্ণে শুনিলে কৃষ্ণ কথা হৃদয়ৰে জানিলো মোক্ষ লাভ ঘটিব অচিৰেই নৃপতি ৰাজনৰ চিত সম পুষ্প ৰজাই শ্ৰদ্ধাৰে শিৰত কৰিব ধাৰণ তেতিয়াই কাৰ্য হ'ব সম্পাদন মহারাজ তোমাৰ মুক্তিৰ পথ হল সূচনা অনিৰ্বচনীয় ভক্তি তোমাৰ ভাগৱত পৰকাষ্ঠাত সন্তুষ্ট হৈ আমি তোমাক দিলো সাজুৰ্য মুক্তি আমাৰ ঐশ্বৰ্যৰে তুমি থাকিবা আমাৰ বৈকুণ্ঠ এক ঐশ্বৰ্য বিভূতিত বিলীন হৈ ভাদ্ৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত যি ভাগৱত কৰিলা শ্ৰৱণ তুমি ই হ'ব তোমাৰ সপ্তাহ ভাগৱত কীৰ্তনৰ প্ৰথম সূচনা আৰু অবিৰত ভাগৱত
মুখত শ্ৰৱণ কৰাৰ বাবে মহাভাগৱত ৰূপে খ্যাতিমন্ত হৈ থাকিবা তুমি ধৰণী মণ্ডলে। মুকংকৰোতি বাসাল পঙ্গুলংঘয়তে গিৰি যৎকৃপা তমহং বন্দে পৰমা মাধব যৎকৃপ তমহং বন্দে পরমানন্দ মাধব। চোৱা সকলোৱে কেনেদৰে পৰীক্ষিত ৰাজনে মুক্তি পালে। ধন্য 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 ৰাজন তুমি পৰীক্ষিত নৃপতি। জয় মহাভাগৱত ৰাজা জয় জয় মহাভাগৱত ৰাজা জয় মহাভাগৱত ৰাজা পৰীক্ষিত জয় জয় জয়। এ শুনা শুনা নৰসমাজ, শুনা শুনা নৰসমাজ, স্থিৰ কৰি ভাগৱতৰ কথাইতো পৰম শুভ। শুনা শুনা নৰসমাজ, শুনা শুনা নৰসমাজ, স্থিৰ কৰি মন ভাগৱতৰ কথাইতো পৰম শুভ। হেন জানি নৰলোকে এৰাই আনো কাম, পাত কচাৰু কদাকি বোলা ৰাম ৰাম। শুনা শুনা নৰসমাজ, শুনা শুনা নৰসমাজ, স্থিৰ কৰি মন ভাগৱতৰ কথাইতো পৰম শুভ। ওয়ারে ভাগৱত কথাইতো পৰ